অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 18 জানুৱাৰী। আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। অসমীয়াতে ভাষণ আৰম্ভ কৰি অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰীগৰাকীৰ। মৌচান্দা খেলপথাৰত হাজাৰ হাজাৰ জনতাই দিলে মোদী মোদী ধ্বনি। অসমীয়াতে ভাষণ আৰম্ভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু অসমবাসীক অসমীয়াতে সম্বোধন কৰিছে মৌচান্দা খেলপথাৰত। দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কাজিৰঙাৰ এলিভেটেড কৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বিতীয় দিনত তেওঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে আৰু দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কেইবাটাও বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মৌচান্দা খেলপথাৰত হাজাৰ হাজাৰ জনতাই দিলে মোদী মোদী ধ্বনি। মৌচান্দা খেলপথাৰত এক বিশাল জনসভা অনুষ্ঠিত হৈছিল আৰু তাত হাজাৰ হাজাৰ জনতাই মোদী মোদী ধ্বনি দিছে মৌচান্দা খেলপথাৰত। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 20 জানুৱাৰীৰ পৰাই কাৰ্বি আংলঙত বৃহৎ উচ্ছেদ। বিজিআৰ ভূমিত চলিব বুলডোজাৰ। 20 জানুৱাৰী বেদখলকাৰীৰ হাতত মাত্ৰ এটা দিন আছে। 24 ঘণ্টাৰ পিছতেই কাৰ্বি আংলঙত চলিব বৃহৎ উচ্ছেদ অভিযান। মাত্ৰ 24 ঘণ্টাৰ পাছতেই 20 জানুৱাৰী তাৰিখে কাৰ্বি আংলঙত চলিব এক বৃহৎ উচ্ছেদ অভিযান। 24 ঘণ্টাৰ পিছতেই কাৰ্বি আংলঙত চলিব ভিজিআৰ ভূমি বেদখল মুক্ত কৰাব প্ৰশাসনে চলাব এই বুলডোজাৰ। বিজিআৰ মাটিত থকা বাসগৃহতো পৰিব বুলডোজাৰৰ কোব। ইতিমধ্যে জাননী প্ৰেৰণ বেদখলকাৰীলৈ, যিসকলে নেকি বেদখল কৰিছে ভূমি, সেইসকলক ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে। বকলীয়া ঘাটৰ জলসিঞ্চন ভূমিতো চলিব এই উচ্ছেদ অভিযান। বকলীয়া ঘাটৰ জলসিঞ্চন ভূমিত এই উচ্ছেদ অভিযান চলিব। 393টা পৰিয়ালৰ বাহিৰে আনসকলে এৰিব লাগিব ঘৰ। 393টা পৰিয়ালক স্থগিতাদেশ ন্যায়ালয়ৰ। ভিজিআৰ ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰো অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। ভিজিআৰৰ 8,000 হেক্টৰ ভূমি দিয়া হ'ব কাঁটাতাৰ আৰু ভিজিআৰৰ 8,000 হেক্টৰ ভূমিত কাঁটাতাৰৰ বেৰ দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। গোহনা KACৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ। বেদখলকাৰীৰ হাতত মাত্ৰ এটা দিন আছে। ভিজিআৰৰ 8,000 হেক্টৰ ভূমি দিয়া হ'ব কাঁটাতাৰ। 24 ঘণ্টাৰ পিছতেই কাৰ্বি আংলঙত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ চৰকাৰ আহিলেই সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা। অখিল গগৈৰ ডাঙৰ ঘোষণা। কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা। সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি দিলে বিধায়ক অখিল গগৈয়ে। বিজেপিক ওফৰাই কংগ্ৰেছ ৰাইজৰ দলক চৰকাৰৰ প্ৰতিষ্ঠা কৰক। ইতিমধ্যে উল্লেখ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে যে কংগ্ৰেছ আৰু ৰাইজৰ দলক আপোনালোকে চৰকাৰ বনাওক। কংগ্ৰেছ চৰকাৰত অখিল গগৈক থাকিবলৈ দিয়ক। বানপানী গৰাখহনীয়াত পৰি মাটি খেৰুৱাসকলে পাব ভূমিৰ পট্টা। যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব পট্টা। সংখ্যালঘু অধ্যুষিত সমষ্টিত সৃজন গামত এই ঘোষণা অখিল গগৈৰ। কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা। ৰাইজৰ দলৰ সভাপতিয়ে উল্লেখ কৰিছে যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহ'লে যিসকলক সংখ্যালঘুৰ নেকি মাটিৰ পট্টা নাই সেইসকলক মাটিৰ পট্টা দিয়া হ'ব বুলি অখিল গগৈয়ে উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীয়ে পাব 25,000 টকা। বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰে দিব মাননি। প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000 টকা। প্ৰশিক্ষক কোৰিঅ'গ্ৰাফাৰক দিয়া হ'ব 50,000 টকা। 10,000 শিল্পীয়ে পৰিৱেশন কৰিছে এই বাগৰুম্বা নৃত্য। দুখনকৈ প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব এই শিল্পীসকলক। দুখনকৈ প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই শিল্পীসকলক 25,000 টকা দিয়া হ'ব আৰু যিসকলে নেকি প্ৰশিক্ষক আছিল সেই প্ৰশিক্ষকসকলক
50,000কৈ টকা দিয়াৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীয়ে। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে আপুনি চাই লওক। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে যে চৰকাৰী পকী ঘৰৰ তালিকাত ইতিমধ্যে বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ, যাৰ কেঁচা ঘৰ আছে সেইসকলেহে পকী ঘৰ পাব। গোহালিৰ ফটো মাৰি উজদে মদে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গাঁও পঞ্চায়তক এখন শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে, যাতে প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পায় আৰু এখন প্ৰকৃত হিতাধিকাৰীৰ তালিকা যাতে প্ৰস্তুত কৰিব পাৰে। গাঁও পঞ্চায়তক সেই নিৰ্দেশ দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু এই প্ৰকৃত হিতাধিকাৰীৰ তালিকাৰ ভিত্তিতহে চৰকাৰে ঘৰ প্ৰদান কৰিব আৰু অতি সোনকালেই চৰকাৰে যিসকলে ঘৰ পোৱা নাই সেইসকলক ঘৰ প্ৰদান কৰিব। আৰু বহুতেই ইতিমধ্যে আজিও টকা পাইছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পাইছে, বহুতে টকা পাই আছে। এই প্ৰকৃত হিতাধিকাৰীৰ এখন নতুন তালিকা প্ৰস্তুত কৰাৰ পাছতো সেইসকল লোককো চৰকাৰে প্ৰথম কিস্তিৰ যি ধন আছে সেই প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে। তো আজিৰ এই ভিডিঅ'ত এইখিনি আছিল। আজিৰ দিনটোৰ খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ৰাতিপুৱাৰ খবৰ পাবলৈ, ৰাতিপুৱাৰ খবৰ চাবলৈ। এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত কোনো এটা নতুন টপিকৰ সৈতে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।